লতাশিলৰ বজ্ৰ নিনাদৰ প্ৰত্যুত্তৰ দিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাছি ল'লে সৰুসজাই বিজেপিৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৃহস্পতিবাৰে দেখা গ'ল সম্পূৰ্ণ অন্য ৰূপত। নিজৰ মাতৃ সংগঠন আছুৰ কঠোৰ সমালোচনা আৰু বিভিন্নজনৰ লঞ্চনা গঞ্চনা খাই আগৰ সেই শান্ত সমাহিত সোণোৱালৰ যেন এয়া নৰূপ। ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হোৱা নাগৰিকত্ব সংশোধনী বিধেয়কক অধিক শক্তিশালী ৰূপত সমৰ্থন কৰি সোণোৱালে ক'লে, এই বিধেয়কে অসমৰ কৃষ্টি সংস্কৃতি ঐতিহ্য অধিক শক্তিশালী কৰিব। নাগৰিকত্ব বিধেয়ক 2016 গৃহীত হোৱাৰ লগে লগে আমাৰ কৃষ্টি সংস্কৃতি ঐতিহ্য অধিক শক্তিশালী হৈ উঠিব। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম লাভ কৰা সেই মহাস্থান যেতিয়া সন্দেহযুক্ত বিদেশী গ্ৰাস কৰিছিল, ক'ত গৈছিল সেইবিলাক শক্তি? ক'ত গৈছিল তেখেতসকলৰ বৈপ্লৱিক কণ্ঠ? নিমাত আছিল কিয়? নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদক অপশক্তি আখ্যা দি উত্তেজিত হৈ বিজেপিৰ কৰ্মীসকলক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। অহৎ অভিপ্ৰায় লৈ যি শক্তিয়ে অসমৰ উন্নয়ন স্তব্ধ কৰিবৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই শক্তিবিলাক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিব লাগিব। প্ৰতিহত কৰিব পাৰিব নে? পাৰিব নে নাই? পাৰিব লাগিব। এইখন অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। মুখ্যমন্ত্ৰীৰ মতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সকলো ধৰণৰ প্ৰচাৰেই অপপ্ৰচাৰ। অধ্যয়ন নকৰাকৈ সৃষ্টি কৰা এই অপপ্ৰচাৰ মহাপাপ, মহা অপৰাধ। আজি অসমৰ বুকুত মানুহৰ মাজত অপপ্ৰচাৰ চলোৱা হৈছে। বাওঁপন্থী কংগ্ৰেছ এই শক্তিবিলাকে ঘৰে ঘৰে গৈ আৰু এই যাত্ৰাত অগপও জড়িত হৈছে। তেখেতসকলে অনাহকত মানুহৰ মাজত এনেধৰণে অপপ্ৰচাৰৰ বিভ্ৰান্তি সৃষ্টি কৰিছে যে এইখন আইন যেন কেৱল অসমৰ বাবে সংসদৰ মজিয়াত অনা হৈছে। সম্পূৰ্ণৰূপে মিছা কথা। অধ্যয়ন নকৰাকে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাটো মহাপাপ, মহাপাপ, মহা অপৰাধ। মুখ্যমন্ত্ৰীৰ মতে অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ পাৰ্থক্য নুবুজে এই অপশক্তিয়ে। অসমৰ বুকুত কিমান শৰণাৰ্থী আছে এই তথ্য তেওঁলোকৰ হাতত নাই। কিমান অবৈধ বিদেশী আছে এই তথ্য তেওঁলোকৰ হাতত নাই। আৰু শৰণাৰ্থী আৰু অবৈধ বিদেশীৰ মাজৰ পাৰ্থক্যটো এইবিলাক অপশক্তিয়ে বিচাৰি উলিয়াব নাজানে। সেইটোৱে দুৰ্ভাগ্যজনক কথা অসমৰ বাবে। বিধেয়কৰ সমৰ্থনত অধিক শক্তিশালী স্থিতি ল'বলৈ গৈ সৰুসজাইত মুখ্যমন্ত্ৰীয়ে ক'লে, এই বিধেয়কে সত্ৰ নামঘৰৰ পবিত্ৰতা ৰক্ষা কৰিব। নাগৰিকত্ব বিধেয়ক 2016 অসমৰ জাতীয় জীৱনক কোনো ধৰণে ক্ষতি নকৰে। এই কথা আপোনালোকে গভীৰভাৱে চিন্তা কৰক। সত্ৰৰ পবিত্ৰতা ৰক্ষা পৰিব, নামঘৰৰ পবিত্ৰতা ৰক্ষা পৰিব। ইয়াতকৈ আৰু ডাঙৰ কথা কি থাকিব পাৰে? নিজৰ মাতৃ সংগঠন আছুকে ধৰি বিভিন্ন দল সংগঠনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণোৱালে ক'লে, মোৰ দেশভক্তি আৰু অসমী আইৰ প্ৰতি শ্ৰদ্ধাক সন্দেহ নকৰিব। মোকতো আজিকালি টাৰ্গেট কৰি লৈছে। প্ৰতিখন সভাত যিমান গালি দিব পাৰে সমাজ, আৰু সৰ্বানন্দ সোণোৱালক গালি দিয়ক। সৰ্বানন্দ সোণোৱালক যি ভাষাৰে আপোনালোকে অভিহিত কৰিব বিচাৰে কৰক, কিন্তু সৰ্বানন্দ সোণোৱালৰ দেশভক্তি আপোনালোকে কমাব নোৱাৰে। অসমী আইৰ প্ৰতি যিটো মোৰ শ্ৰদ্ধা ভক্তি আছে, এইটো অনন্তকালৰ কাৰণে মৃত্যুৰ মুহূৰ্তলৈকে মই জীয়াই ৰাখিম। ভাৰত ৰাষ্ট্ৰক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ সৰ্বোচ্চ শক্তি মই প্ৰয়োগ কৰি মোৰ উল্লেখযোগ্য অৱদান আগবঢ়াই যাম। ব্যুৰো ৰিপৰ্ট DY 365।